Alright, so hello and a very good evening everyone. Today is 6th of July 2025 and today we'll be discussing some important topics, okay, which is related to the Honorable Prime Minister's five-nation visit. So, see, as you know, the Honorable Prime Minister of India is on a five-nation, 8-day tour and it had started from 2nd of July to it will go till 9th of July. Alright, so he's on a five-nation visit to Ghana, Trinidad and Tobago, Argentina, Brazil, where the 17th BRICS Summit will be held. Okay, so it is being held. It started on 6th today, and it will go till 7th. So we'll get the whatever news comes from BRICS Summit and declarations, resolutions, and all. We'll be discussing them in a separate video. And finally, we have the last leg of his visit to Namibia on 8th and 9th of July. So আপোনালোকে দেখা পাইছে যে তেখেতৰ যোনটো ঘানাৰ ভিজিট হয়তো 2nd and 3rd July 2025 হৈছিলে ট্ৰিনিডাড এণ্ড টবেগোত তেখেত গৈছিলে 3rd and 4th of July আৰু আৰ্জেণ্টিনাত তেখেত 4th and 5th মানে যোৱাকালিলৈকে আছিল তেখেত আৰ্জেণ্টিনাত তাৰপিছত যোৱাকালিয়ে সন্ধিয়া তেখেত ব্ৰাজিললৈ মুভ কৰিলে তাত আপোনাৰ 8 তাৰিখলৈকে থাকিব তেখেত আৰু এইবাৰ যদি চাই আপোনালোকৰ যোনটো আপোনালোকৰ 17th ব্ৰিক্স সামিট হয় এইটো ৰিঅ' ডি জেনেইৰো যোনটো ব্ৰাজিলৰ কেপিটেল হয় তাত হ'ব আৰু এবাৰ ব্ৰিক্স সামিটৰ যোনটো থিম হয় এইটো হ'ল ইনক্লুচিভ এণ্ড ছাষ্টেইনেবল গ্ল'বেল চাউথ ঠিক আছে এতিয়া মই ইয়াতে আৰু দুটা কথা লগতে এডিশ্যনেল কৈ দিছোঁ ইয়াতে যে 16th যোনটো ব্ৰিক্স সামিট হৈছিলে সেইটো আপোনালোকক কাজান নামৰ জেগাত হৈছিলে যোনটো ৰাছিয়াত আছে 2024 মানে যোৱা বছৰ আৰু আপোনালোকৰ 18th যোনটো ব্ৰিক্স সামিট হ'ব 2026 চনত 2026 চনত ইট উইল বি হেল্ড ইন ইণ্ডিয়া নিউ দিল্লীত হ'ব ঠিক আছে আৰু ফাইনেলি নামিবিয়াৰ কথা ক'লোৱে তেখেতে 8 and 9 জুলাইত নামিবিয়া যাব ঠিক আছে চ' আগবাঢ়ো আমি তাৰপিছত ইয়াত চাওক ঘানাত তেখেতৰ কি হ'ল প্ৰথম কথা আপোনালোকৰ এৱাৰ্ডছখিনি আপুনি দেখিছে বহুতেই ইম্পৰ্টেণ্ট হয় আপোনালোকৰ বেলেগ বেলেগ এৱাৰ্ড বা যোনবিলাক PM মোদীৰ ওপৰত তেনেকৈ আহি থাকে PM মোদীৰ ওপৰত মন কী বাতৰ ওপৰত প্ৰশ্ন আহিছে চ' ইটছ এ ভেৰি লাইক প্ৰয়েবল কুৱেশ্যন এবাৰ GS2 ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত PM মোদী ভিজিটৰ এই পাৰ্টিকুলাৰ ভিজিটটো ঠিক আছে কাৰণ আমাৰ মেইনছৰ আগে আগে হৈ আছে ভিজিটটো সেইকাৰণে ইম্পৰ্টেণ্ট হয় এনিৱেজ ইয়াত চাওক তেখেতে ঘানাত গৈ পেলাই কোনটো এৱাৰ্ড পালে তেখেতে অফিচাৰ অফ দ্য অৰ্ডাৰ অফ দ্য ষ্টাৰ এৱাৰ্ড পাইছে মনত ৰাখিব অফিচাৰ অফ দ্য অৰ্ডাৰ অফ দ্য ষ্টাৰ এৱাৰ্ড তাৰপিছত PM মোদীয়ে যদি চাই আপোনাৰ ঘানাত যাওঁতে তেখেতে যোনটো ঘানাৰ কেপিটেল হয় আক্ৰাত এখন আপুনি যদি চাই ক্ৰুমা মেমৰিয়েল পাৰ্কলৈ তেখেত গৈছিল অ'কে এণ্ড ক্ৰুমা মেমৰিয়েল পাৰ্ক যদি চাই ইট ইজ a particular memorial park which is dedicated to আপুনি নামটো চাব ৱামে ক্ৰুমা ঠিক আছে তেখেতৰ ওপৰত মানে বেছড হয় তাৰপিছত ৱামে ক্ৰুমাৰ কথা যদি চাওঁ হি ইজ দ্য ঘানিয়ান নেশ্যনেলিষ্ট লিডাৰ হু লেড ঘানাছ মানে আগৰ ঘানাৰ পুৰণি নাম কি আছিলে গ'ল্ড কোষ্ট চ' তেখেতে ঘানাৰ যোনটো ইণ্ডিপেণ্ডেঞ্চৰ কাৰণে মানে ব্ৰিটেইনৰ আণ্ডাৰত আছিলে 1957 পৰা 1966লৈ ঘানাৰ যোনটো আপোনালোকৰ ৰিভলিউশ্যন হৈছিলে তাত তেখেত আমাৰ যেনেকৈ মহাত্মা গান্ধী আছিলে তেখেত আপুনি ক'ব পাৰে সেই বহুত ইম্পৰ্টেণ্ট লিডাৰ হয় আপোনালোকৰ ঘানাৰ পইণ্ট অফ ভিউৰ পৰা ঠিক আছে ইনফেক্ট ইণ্ডিয়াৰ যদি চাই যেতিয়া ঘানা ইনফেক্ট ব্ৰিটেইনৰ আণ্ডাৰত আছিলে তেতিয়াও 1953 ইণ্ডিয়াই নিজৰ ৰিপ্ৰেজেণ্টেটিভ অফিচ খুলিছিলে ঘানাত ঠিক আছে ঘানাৰ কেপিটেলত আক্ৰাত আৰু 1957 ইণ্ডিয়াই যদি চাই ইণ্ডিয়া ঘানাৰ মাজত কি হৈছিলে ফুল ফ্লেজেড ডিপ্ল'মেটিক ৰিলেশ্যনছো এষ্টাব্লিছ হৈ গৈছিল ঠিক আছে দিছ আৰ চাম ইম্পৰ্টেণ্ট পইণ্টছ ৰিলেটেড টু PM মোদীজ ভিজিট টু ঘানা এতিয়া আমি ট্ৰিনিডাড এণ্ড টবেগোৰ কথা যদি চাওঁ তেখেত তাত যোৱাৰ পিছত কি হৈছিলে তেখেতে ট্ৰিনিডাড এণ্ড টবেগোৰ যোনটো হায়েষ্ট চিভিলিয়ান এৱাৰ্ড হয় তাৰ নামটো কি হয় দ্য অৰ্ডাৰ অফ দ্য ৰিপাব্লিক অফ ট্ৰিনিডাড এণ্ড টবেগো এই এৱাৰ্ডটো তেখেতে পাইছে ঠিক আছে তাৰ উপৰিও তেখেতে যোৱাৰ পিছত তাত মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চাইন কৰিছে বেলেগ বেলেগ ছেক্টৰ্ছত যেনেকৈ ফাৰ্মাচিউটিকেলছত ডেভেলপমেণ্ট কৰ্পৰেশ্যন একাডেমিক্সত ঠিক আছে একাডেমি এণ্ড কালচাৰেল এক্সচেঞ্জত ডিপ্ল'মেটিক ট্ৰেইনিং এণ্ড স্পৰ্টছত ইনফেক্ট এইটো ইম্পৰ্টেণ্ট পইণ্ট হয় যে ট্ৰিনিডাড এণ্ড টবেগো আপুনি যদি চাই কেৰিবিয়ান কাণ্ট্ৰিৰ ভিতৰত প্ৰথমখন কেৰিবিয়ান কাণ্ট্ৰি হয় যোনে ইণ্ডিয়াৰ যোনটো ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ UPI হয় সেই প্লেটফৰ্মটো একচেপ্ট কৰিছে ফৰ ট্ৰেনজেকশ্যন অফ মানি ঠিক আছে সেইকাৰণে ইম্পৰ্টেণ্ট হয় তাৰপিছত আপোনালোকে কেৰিকমৰ কথা চাগে মনত আছে কেৰিবিয়ান কমিউনিটিৰ ওপৰত যোনটো আপোনালোকৰ 2024 যোনটো PM মোদী এটা তাতো টুৰ হৈছিলে চ' সেইটো পইণ্ট অফ ভিউৰ পৰা যদি চাই ট্ৰিনিডাড টবেগোৰ মাজত আৰু ইণ্ডিয়াৰ মাজত এটা ইম্পৰ্টেণ্ট ডিপ্ল'মেটিক আৰু কালচাৰেল এক্সচেঞ্জো বা ৰিলেশ্যনছো এষ্টাব্লিছ হৈছিলে অ'কে তাৰপিছত আৰ্জেণ্টিনাৰ যদি চাই আৰ্জেণ্টিনাত যোৱাৰ পিছত তেখেতে কি টু চিটি অফ বিউনছ এৰ এই পাৰ্টিকুলাৰ টাইটেলটো পাইছে এই আপুনি অনাৰ ক'ব পাৰে আৰু PM মোদীয়ে তাত যোৱাৰ পিছত আৰ্জেণ্টিনাৰ এতিয়া বিউনছ এয়াৰ্ছৰ কথা যদি চাওঁ ইজ দ্য কেপিটেল অফ আৰ্জেণ্টিনা আৰু তেখেতে তাত গৈ পেলাই জেনেৰেল চেণ্ট মাৰ্টিন যোনজন আৰ্জেণ্টিনাৰ ফ্ৰীডম ফাইটাৰ হয় আৰ্জেণ্টিনিয়ান ফ্ৰীডম ফাইটাৰ তেখেতক ট্ৰিবিউট
পে কৰিছিল অ'কে নেক্সট আৰ্জেণ্টিনাত যদি চাই আপোনালোকৰ কিছুমান ডিছকাশ্যনছ হৈছে কৰ্পৰেশ্যন যেনেকৈ ড্ৰোন টেকনলজিৰ কথা কৈছে এতিয়া চাওক যোনবিলাক হাই টেনশ্যন পাৱাৰ ট্ৰান্সমিশ্যন লাইন থাকে তাত ড্ৰোন চাৰ্ভেলেঞ্চ ইউজ কৰি পেলাই কি কৰিব পাৰি ইউজুৱেলি আমাৰ ইয়াত যদি ইণ্ডিয়াত চাই হেলিকপ্টাৰ্ছ ইউজ হৈ আছে এতিয়া আৰ্জেণ্টিনাৰ লগত কিছুমান ড্ৰোন টেকনলজি ডেভেলপ কৰাৰ কথা ক'ব ঠিক আছে চ' তাত যোনবিলাক হাই মানে টেনশ্যনৰ যোনটো পাৱাৰ ট্ৰান্সমিশ্যন লাইন থাকে সেইবিলাকত চাৰ্ভেলেঞ্চৰ কাৰণে কিছুমান ড্ৰোন ডেভেলপ কৰিব মিলি পেলাই ঠিক আছে তাৰ উপৰি যদি চাই এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি ফৰ বৰ্ডাৰ চাৰ্ভেলেঞ্চ এই পাৰ্টিকুলাৰ যদি চাই ইনিচিয়েটিভটো ইণ্ডিয়া আৰু আৰ্জেণ্টিনাৰ মাজত হৈছে মানে হ'ব আগতে তাৰপিছত ইনফেক্ট আৰ্জেণ্টিনা ইজ অলছ' মেম্বাৰ অফ দ্য ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্স ঠিক আছে তাৰ ওপৰতো ডিছকাশ্যন হৈছিলে আৰু ক্ৰিটিকেল মিনাৰেলছৰ ওপৰতো হৈছিলে যেনেকৈ আপোনালোকৰ লিথিয়ামৰ কথা আপোনালোকে জানে লিথিয়াম ট্ৰাইংগেলৰ তিনিখন কাণ্ট্ৰি আছে আৰ্জেণ্টিনা বলিভিয়া এণ্ড চিলি চ' আৰ্জেণ্টিনা ইজ অলছ' এন ইম্পৰ্টেণ্ট লিথিয়াম প্ৰডিউচাৰ অফ দ্য ৱৰ্ল্ড সেইকাৰণে এইখিনি ডিছকাশ্যনছ হৈছিলে এতিয়া তেখেত বৰ্তমান যদি চাই আমাৰ পি এম মোদী 6th and 7th of July তেখেত ব্ৰাজিলত আছে বৰ্তমান আৰু এজ অফ টুডে বেলেগ বেলেগ আপোনালোকৰ এক্সপেক্টেড কি হয় ইণ্ডিয়া ব্ৰাজিল ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপৰ কথা ইয়াত কৈছে যে এইটো ডেভেলপ হ'ব আৰু কিছুমান MOU চাইন কৰা হ'ব ডিফেন্স স্পেচ এনাৰ্জি কমাৰ্চ টেকনলজি এগ্ৰিকালচাৰ কমিউনিটি এংগেজমেণ্টৰ ক্ষেত্ৰত নেক্সট নেমিবিয়া তেখেত যাব আমি চাম তেখেতৰ ইনফেক্ট 9th of July যদি চাই 2025 9th of July তেখেতে নেমিবিয়ান পাৰ্লিয়ামেণ্টত তেখেতৰ এড্ৰেছ হ'ব পি এম মোদীৰ চ' আমি চাম কি কি ডেভেলপমেণ্ট হৈছে আৰু ব্ৰাজিলৰ যোনখন ব্ৰিক্স ছামিট হয় তাৰ বিষয়ে আমি ডিটেইলছত চাম কাইলৈ আই থিংক যোনবিলাক কি কি মানে ডিক্লেৰেশ্যন হ'ব ঠিক আছে ৰিঅ' ডি জেনেৰেল ডিক্লেৰেশ্যন বা কিবা তেনেকুৱা ডিক্লেৰেশ্যন কিবা যদি আহে আমি ডিছকাছ কৰিম এইখিনি তেনেকৈ নামিবিয়াত কি কি হয় তেখেতে কি টাইটেল পায় কি কি কৰ্পৰেশ্যন হ'ব কোন কোন ছেক্টৰছত সেইখিনি আমি পিছত ডিছকাছ কৰিম অ'কে এতিয়া চাওক পি এম মোদী মই কৈছিলোঁ আপোনালোকক আজি ভিডিঅ'টো বনাওঁতে যে এইখিনি পাৰ্টিকুলাৰ এৱাৰ্ডছ তেখেতে পাইছে এইখিনি চাই ল'ব 2016 পৰাই তেখেতে কণ্টিনিউৱাছলি এতিয়ালৈকে 25টা এৱাৰ্ড ইয়াত লিখা আছে ঠিক আছে 25টা কিন্তু ইয়াত আৰু এটা বাঢ়িলে কাৰণ তেখেতে আৰু এটা পাইছে আপুনি দেখিছে আৰ্জেণ্টিনাৰ কিটো বিউনছ এয়াৰ ঠিক আছে 26টা হ'ল ব্ৰাজিলত আকৌ তেখেতে কি আকৌ পায় আমি চাম যদি কিবা টাইটেল বা কিবা এৱাৰ্ড তেনেকৈ পায় ঠিক আছে আমি এইখিনি ডিছকাছ কৰিম আৰু লাষ্টত যেতিয়া নামিবিয়া যাব তেখেতেও যদি কিবা তাত তেনেকুৱা টাইটেল বা অনাৰ বা এৱাৰ্ড পায় তেতিয়া আমি এইখিনি ডিছকাছ কৰিম পিছত অ'কে চ' এজ অফ নাও 26টা তেখেতৰ টাইটেল আছে বুলি ধৰিব পাৰে আপুনি ঠিক আছে চিভিলিয়ান অনাৰ নেক্সট তেখেতে যেতিয়া ট্ৰিনিডাড এণ্ড টবেগো গৈছিলে আপুনি চাইছিলে যে ট্ৰিনিডাড এণ্ড টবেগো এখন কেৰিবিয়ান কাণ্ট্ৰি হয় তেখেতে তাত যোৱাৰ পিছত তাত এটা চিজেবল মানে চাইজেবল এমাউণ্ট অফ ইণ্ডিয়ান ডায়েছপ'ৰা বহুত বেছি তাত আছে ঠিক আছে চ' যোনখিনি 6th জেনেৰেশ্যনৰ ডায়েছপ'ৰা আছে তেখেতসকলক OCI কাৰ্ড দিয়াৰ কথা কৈছে ঠিক আছে চ' এটা পাৰ্টিকুলাৰ কমিউনিটি নাম মনত ৰাখিব পাৰে আপোনালোকে গিৰমিটিয়া কমিউনিটি চ' গিৰমিটিয়া কমিউনিটি ক'ৰ হয় ট্ৰিনিডাড এণ্ড টবেগোৰ হয় আৰু এই পাৰ্টিকুলাৰ কমিউনিটিৰ কথা যদি আপুনি চাই তেখেতে এই কমিউনিটিখিনি আপোনালোকৰ মানে বহুত আগতে আহিছিলে ঠিক আছে যেতিয়া আপোনালোকৰ ইণ্ডেঞ্চাৰ্ড লেবাৰ্ছ বা ব্ৰিটিছে কলনী যিটোকে আপোনালোকে জানে যে ব্ৰিটিছ কলনীজ ভিতৰত আপোনালোকৰ ট্ৰিনিডাড এণ্ড টবেগো আছিলে চ' বহুতখিনি ইণ্ডিয়ান ইণ্ডেঞ্চাৰ্ড লেবাৰ কি হৈছিলে আপোনালোকৰ তালৈ গৈছিলে ট্ৰিনিডাড এণ্ড টবেগোত ইনফেক্ট যদি চাই ট্ৰিনিডাড এণ্ড টবেগোৰ প্ৰেজেণ্ট পপুলেশ্যনৰ more than 40% কি হয় ইণ্ডিয়ান অৰিজিন পিপল হয় চ' তেখেতসকল লোকক মানে 6th জেনেৰেশ্যনৰ যোনখিনি এতিয়া লোক আছে তাত চ' তেখেতসকলক মানে কৈছে যে কিছুমান সুবিধা দিব OCI মানে পাৰ্টিকুলাৰলি গিৰমিটিয়া কমিটিৰ মানুহখিনি কি হৈছে সিহঁতৰ কাৰণে এটা ডেটাবেছ বনাব আৰু তেখেতসকলক অভাৰচিজ চিটিজেনশ্বিপ অফ ইণ্ডিয়া OCI কাৰ্ড দিয়া হ'ব এতিয়া OCI কাৰ্ড পালে কি হ'ব দে উইল বি এলাউড টু ট্ৰেভেল টু ইণ্ডিয়া উইদাউট এ ভিছা তেখেতসকলে ইণ্ডিয়া আহিব পাৰে ভিছাৰ দৰকাৰ নহয় পাছপৰ্ট হ'লে হৈ যাব তেখেতসকলে সেই কমিউনিটিৰ মানুহখিনি ইয়াত আহি পেলাই কামো কৰিব পাৰে পঢ়িবও পাৰে ঠিক আছে তেখেতসকলৰ নিজৰ প্ৰপাৰ্টিও তেখেতসকলক ল'ব পাৰে এক্সেপ্ট এগ্ৰিকালচাৰ চাৰ্টেইন মানে কিছুমান এগ্ৰিকালচাৰ প্লেণ্টেশ্যন প্ৰপাৰ্টিজক বাদ দি তেখেতসকলে নিজৰ প্ৰপাৰ্টি OCI কাৰ্ড হোল্ডাৰ্ছবিলাক ল'ব পাৰে ঠিক আছে আৰু যদি চাই আপোনালোকৰ 6th জেনেৰেশ্যন ডায়েছপ'ৰা যোনখিনি আছে ট্ৰিনিডাড এণ্ড টবেগোৰ বিলংিং টু দ্য গিৰমিটিয়া কমিউনিটি এই কমিউনিটিৰ মানুহখিনিয়ে আপোনালোকৰ যদি চাই বিশেষকৈ এই পাৰ্টিকুলাৰ ডায়েছপ'ৰাটোক দুটা ভাগত ভগাব পাৰি NRIজো আছে কিছুমান OCIজো আছে ঠিক আছে এতিয়া NRI OCI মাজত আপোনালোকৰ পাৰ্থক্যটো মই ইয়াত কৈ দিছোঁ যে NRI কি হয় ইণ্ডিয়ান চিটিজেনে হয় যোনে ইণ্ডিয়াৰ বাহিৰত আছে কিবা বিশেষ কামৰ কাৰণে যেনেকৈ এমপ্লয়মেণ্ট বিজনেছ এডুকেশ্যনৰ যিকোনো পাৰ্পজৰ কাৰণে কিন্তু OCIবিলাক কি হয় ইণ্ডিভিজুৱেলছ ফ্ৰম ফৰেইন কাণ্ট্ৰিজ তেখেতসকলৰ ধৰক এনচিষ্টাৰ্ছবিলাক যদি বাহিৰত আছিলে বা যেনেকৈ আমি ইন দিছ কেছ অফ ট্ৰিনিডাড এণ্ড টবেগো আমি চাইছিলোঁ যে তেখেতসকলৰ যোনটো গিৰমিটিয়া কমিউনিটি হয় সিহঁতৰ মানুহখিনি এনচিষ্ট্ৰেল টাইজ আছে ইণ্ডিয়াৰ লগত ৰাইট কাৰণ ইয়াৰ পৰা ইণ্ডেঞ্চাৰ্ড লেবাৰ হিচাপে তেখেতসকলৰ মানে যোনটো আগৰ জেনেৰেশ্যনৰ মানুহখিনি হয় তেখেতসকলক ইণ্ডিয়াৰ পৰা লৈ যোৱা হৈছিলে চ' এইটো এটা বেছিক ডিফাৰেঞ্চ হয় NRIবিলাক কি হয় ইণ্ডিয়ান চিটিজেনে হয় আৰু কিন্তু সিহঁতে কিবা কামত ধৰক বাহিৰত আছে বাট OCIবিলাক কি হয় ফৰেইন চিটিজেন হয় কিন্তু সিহঁতৰ এনচিষ্ট্ৰেল টাইজ ইণ্ডিয়াৰ লগত আছে
ৰেচিডেঞ্চিয়েল ক্ৰাইটেৰিয়া যদি চাই NRI কাৰণে if an individual spends less than 182 days in India during a financial year তেখেতসকলক NRI বুলি ডিক্লেয়াৰ কৰা হয় ঠিক আছে OCI তেনেকুৱা কোনো কণ্ডিশ্যন নাই যিমান দি ইচ্ছা তেখেতসকল থাকিব পাৰে voting rightত যদি চাই can vote in Indian elections only if they are physically present okay in their respective constituencies during the voting period যদি তেখেতসকলে নিজৰ কনষ্টিটুৱেঞ্চিত আছে তেখেতসকলে ইনফেক্ট ভোটো কৰিব পাৰে ঠিক আছে কিন্তু OCI মানুহখিনি মত ৰাখিব যেনেকৈ তেখেতসকল ফৰেন চিটিজেনছ হয় ঠিক আছে সিহঁতৰ ইনচেষ্ট্ৰেল ঠাই থাকিব পাৰে ইণ্ডিয়াৰ লগত বাট দে আৰ ষ্টিল ফৰেন চিটিজেনছ সেইকাৰণে দে আৰ নট এলিজিবল ফৰ ভোটিং অ'কে লজৰ ক্ষেত্ৰত যদি চাই NRIs বিলাক মানে প্ৰাইমেৰিলি গভৰ্ণ বাই দ্য FEMA এণ্ড ইনকাম টেক্স এক্ট অফ ইণ্ডিয়া আৰু OCI বিলাক যদি চাই OCI মানে OCI যোনটো কেটেগৰীটো ইন্ট্ৰডিউচ কৰিছিলে বাই এমেণ্ডিং দ্য চিটিজেনশ্বিপ এক্ট অফ 1955 যোনটো এমেণ্ড কৰা হৈছিলে আগষ্ট 2005 ঠিক আছে চ' এইটো এটা বেছিক ইম্পৰ্টেণ্ট ডিফাৰেঞ্চ হয় নেক্সট আমি চাম ইণ্ডিয়া আফ্ৰিকা ৰিলেশ্যনছৰ কথা চ' যেতিয়া আমাৰ এতিয়া চাওক যেতিয়া when we talk about this particular countries আমি যোনখিনি ইয়াত দেখাইছিলোঁ ষ্টাৰ্টিঙতে ঘানা ঠিক আছে ঘানা পাৰ্টিকুলাৰলি যদি চাই দিছ ইজ আফ্ৰিকান কাণ্ট্ৰি ৰাইট তাৰপিছত ট্ৰিনিডাড এণ্ড টবেগো যদি চাই দিছ কেৰিবিয়ান কাণ্ট্ৰি আৰু আৰ্জেণ্টিনা ব্ৰাজিল কি হয় চাউথ আমেৰিকান কাণ্ট্ৰি আৰু নেমিবিয়াও কি হয় আপোনালোকৰ আফ্ৰিকান কাণ্ট্ৰি চ' আফ্ৰিকা আপুনি ক'ব পাৰে যে PM মোদীৰ যোনটো ভিজিট হয়তো আফ্ৰিকাত ষ্টাৰ্ট হৈছিলে তাৰপিছত তেখেত কেৰিবিয়ানত গৈছিলে তাৰপিছত চাউথ আমেৰিকা গৈছিলে আকৌ আফ্ৰিকাত শেষ কৰিব নিজৰ ফাইনেল টুৰটো অ'কে চ' এতিয়া ইণ্ডিয়া আফ্ৰিকা ৰিলেশ্যনছখিনি আমি চাই লওঁ যদি চাই এতিয়া প্ৰথম কথা এম্প্লিফিকেশ্যন অফ দ্য গ্ল'বেল চাউথ ভইচ ইণ্ডিয়াই যদি চাই ইণ্ডিয়াই G20 প্ৰেচিডেঞ্চি সময়ত 2023 চনত যেতিয়া ইণ্ডিয়াৰ মানে G20 প্ৰেচিডেণ্ট আছিলে তেতিয়া আফ্ৰিকান যোনটো ইউনিয়ন হয় তাক এটা পাৰ্মানেণ্ট মেম্বাৰ বনাব বিচাৰিছিল অৰ্থাৎ G20 ঠিক আছে চ' সেইটো আপুনি ক'ব পাৰে ইণ্ডিয়া আফ্ৰিকাৰ ৰিলেশ্যনৰ এটা পজিটিভ ডাইমেনশ্যন হয় জইণ্ট পাৰ্টনাৰশ্বিপ ইণ্ডিয়া জাপান যোনটো হয় ইণ্ডিয়া জাপান আফ্ৰিকা এটা গ্ৰ'থ কৰিডৰ বনোৱাৰ কথা কৈছিলে ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট এণ্ড গ্ৰ'থ তাৰপিছত ডেভেলপমেণ্ট ফ্ৰেমৱৰ্কত যদি চাই ইণ্ডিয়াই বেক কৰে আফ্ৰিকাৰ যোনটো ডেভেলপমেণ্ট ফ্ৰেমৱৰ্ক হয় ঠিক আছে যাক আমি এজেণ্ডা 2063 বুলি কওঁ এইটো আফ্ৰিকান ডেভেলপমেণ্ট ফ্ৰেমৱৰ্ক এইটো ইণ্ডিয়াই ছাপোৰ্ট কৰে ইকনমিক ফ্ৰণ্টত যদি চাই ইণ্ডিয়া ইজ দ্য ফ'ৰ্থ লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ অফ আফ্ৰিকা ঠিক আছে গোটেই আফ্ৰিকান কণ্টিনেণ্টৰ ফ'ৰ্থ লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ হয় আৰু ইণ্ডিয়াৰ আফ্ৰিকাৰ যদি বাইলেটাৰেল ট্ৰেডৰ কথা কয় সেইটো কি হয় আপোনালোকৰ 75 বিলিয়ন টু 100 বিলিয়নৰ ভিতৰত আহে এজ অফ জুন 2024 তাৰপিছত ৰিফৰ্ম মাল্টিলেটাৰেলিজম ইণ্ডিয়া কলছ ফৰ গ্ৰেটাৰ আফ্ৰিকান ৰিপ্ৰেজেণ্টেশ্যন ইন গ্ল'বেল ইনষ্টিটিউশ্যনছ ইণ্ডিয়াই ইনফেক্ট আফ্ৰিকান কাণ্ট্ৰিজবিলাকক UN ছিকিউৰিটি কাউন্সিলৰ নন পাৰ্মানেণ্ট মেম্বাৰ হিচাপে ঠিক আছে মানে ইনক্লুড কৰিব বিচাৰিছে ঠিক আছে চ' ট্ৰাই কৰি আছে ইনফেক্ট আফ্ৰিকান কাণ্ট্ৰিজবিলাকে ইণ্ডিয়াক ছাপোৰ্ট কৰে ফৰ ইণ্ডিয়াছ বিড টু পাৰ্মানেণ্ট চিট ইন দ্য ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিল আৰু এই যে ইণ্ডিয়াই এই পাৰ্টিকুলাৰলি যোনটো গ্ল'বেল ৰিপ্ৰেজেণ্টেশ্যন আফ্ৰিকাৰ কাণ্ট্ৰিজবিলাকক সেইটো কৰিছে ইন লাইন উইথ দ্য এজুল মিনি কনচেনচাছ এটা এজুল মিনি কনচেনচাছ নামৰ এটা পাৰ্টিকুলাৰ কনচেনচাছ হৈছিলে ঠিক আছে বুজাবুজি হৈছিলে য'ত আপোনালোকৰ এইটো ডিচাইড কৰা হৈছিলে যে ইণ্ডিয়াই আৰু আফ্ৰিকাই ইজনে মানে ইখন কাণ্ট্ৰিয়ে আফ্ৰিকাৰ নেশ্যনছবিলাকক ছাপোৰ্ট কৰে আফ্ৰিকাৰ নেশ্যনছখিনি ইণ্ডিয়াক ছাপোৰ্ট কৰে তেনেকুৱা এটা মানে কনচেনচাছ বুজাবুজি হৈছিলে আৰু আফ্ৰিকাৰ ৰিপ্ৰেজেণ্টেশ্যনটো বঢ়াবলৈ কাৰণে সকলো কাণ্ট্ৰি গ্ল'বেল ইনষ্টিটিউশ্যনছবিলাকত আফ্ৰিকান কাণ্ট্ৰিজবিলাকৰ ৰিপ্ৰেজেণ্টেশ্যন বঢ়াবলৈ কাৰণে মানে চবে গোটেইখিনি যিমান কাণ্ট্ৰি আছে পৃথিৱীৰ সকলোৱে যাতে মানে আগভাগ লয় ঠিক আছে চ' সেইটোকে এজুল মিনি কনচেনচাছ কয় তাৰপিছত ৰিনিউৱেবল এনাৰ্জি আৰু ক্লাইমেট চেঞ্জৰ পইণ্ট অফ ভিউ পৰা যদি চাই আফ্ৰিকান কাণ্ট্ৰিজবিলাকে এক্টিভলি পাৰ্টিচিপেট কৰিছে ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স যোনটো হয় তাৰপিছত গ্ল'বেল বায়'ফুৱেল এলায়েন্স যোনটো ইণ্ডিয়াই আৰম্ভ কৰিছিলে আৰু ইণ্ডিয়াৰ যোনটো CTRI হয় কোলিশ্যন ফৰ ডিজাষ্টাৰ ৰিজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ তাত আফ্ৰিকান কাণ্ট্ৰিজবিলাকে এক্টিভলি পাৰ্টিচিপেট কৰিছে ঠিক আছে মনত ৰাখিব ISA GBA আৰু CTRI নেক্সট কেপাচিটি বিল্ডিঙত যদি চাই ইণ্ডিয়া ইজ ছাপৰ্টিং আফ্ৰিকান ইউনিয়নছ ফ'কাছ অন এডুকেট এণ্ড আফ্ৰিকান ফিট ফৰ দ্য 21st century এইটো ইনিচিয়েটিভ কি হয় আফ্ৰিকান ইউনিয়নৰ এটা ইনিচিয়েটিভ হয় এডুকেট এণ্ড আফ্ৰিকান ফিট ফৰ দ্য 21st century তাতো ইণ্ডিয়াই কেপাচিটি বিল্ডিং ট্ৰেইনিং এটচেট্ৰা এইবিলাক প্ৰভাইড কৰিছে ইনফেক্ট যদি চাই ঘানাৰ মানুহখিনি যেতিয়া ইণ্ডিয়ালৈ আহিব কিবা কাৰণত বা নামিবিয়াৰ মানুহখিনি যদি ইণ্ডিয়ালৈ আহিব বা যোনবিলাক কাণ্ট্ৰিৰ লগত চাউথ আফ্ৰিকান কাণ্ট্ৰিৰ লগত আফ্ৰিকান কাণ্ট্ৰিৰ লগত ইনক্লুডিং চাউথ আফ্ৰিকা তেনেকুৱা কাণ্ট্ৰিৰ লগত যদি ইণ্ডিয়া ভাল কিছুমান ইয়াত মানে ৰিলেশ্যনছ হয় তেতিয়া কি হ'ব আপোনালোকৰ OCI ষ্টেটাছো পাব বহুতে যদি কোনোবা পাৰ্টিকুলাৰ কমিউনিটি আছে ধৰক ইণ্ডিয়ান অৰিজিনৰ ঠিক আছে চ' তেনেকুৱা বস্তুবিলাকতো কেপাচিটি বিল্ডিং এণ্ড ট্ৰেইনিঙত সহায় কৰিব কালচাৰেল টাইজত যদি চাই পিপল টু পিপল ৰিলেশ্যনছ বঢ়াবলৈ কাৰণে ভিছা এক্সটেনশ্যন প্ৰভাইড কৰা হৈছে এট প্ৰেজেণ্ট টু 33 আফ্ৰিকান কাণ্ট্ৰিজ কিন্তু চাওক ইয়াত কিছুমান চেলেঞ্জেছ আছে চেলেঞ্জেছ কি হয় যেনেকৈ চাইনাৰ ডমিনেঞ্চ চ' যেনেকৈ চাইনাই এগ্ৰেছিভলি ফাইনেন্স কৰি আছে আপোনাৰ BRI প্ৰজেক্টছখিনি আফ্ৰিকাত ঠিক আছে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডিপ্ল'মেচি ক্ৰিয়েট কৰি আছে
তেখেতসকলে তাৰ সুবিধা লৈ আছে প্ৰজেক্ট ইমপ্লিমেণ্টেশ্যনত যদি চাই ইণ্ডিয়াছ ট্ৰেক ৰেকৰ্ড অফ নন কম্প্লিশ্যন অফ প্ৰজেক্টছ অন টাইম এইটো এটা চেলেঞ্জ হয় ইণ্ডিয়াৰ কাৰণে কাৰণ কিয় বহুতখিনি প্ৰজেক্ট ধৰক ইণ্ডিয়াৰো যেনেকৈ আমি চালোঁ জাপান ইণ্ডিয়াৰ আফ্ৰিকাৰ মাজত এটা কৰিডৰ বনোৱাৰ কথা কৈছে বাট এই বস্তুটো টাইম টু টাইম হোৱা নাই নিউক্লিয়াৰ ডিছএগ্ৰিমেণ্টটো আছে যেনেকৈ চাউথ আফ্ৰিকাই গ্ল'বেল নন প্ৰলিফাৰেশ্যন ট্ৰিটি ছাপোৰ্ট কৰে ঠিক আছে আৰু ইণ্ডিয়াই কি কৰে ইণ্ডিয়াই যদি চাই সেই গ্ল'বেল নন প্ৰলিফাৰেশ্যন ট্ৰিটিবিলাক কি হয় যিটো NPT বুলি আমি কওঁ সেইটোক আপোনালোকৰ ডিছক্ৰিমিনেটৰী বুলি কয় ঠিক আছে এইটো আফ্ৰিকা আৰু চাউথ আফ্ৰিকাৰ ভিতৰত মানে এখন কাণ্ট্ৰি চাউথ আফ্ৰিকা আৰু ইণ্ডিয়াৰ মাজত ধৰক নন প্ৰলিফাৰেশ্যন ট্ৰিটি লৈ পেলাই অলপমান ধৰক ক'ব পাৰে আপুনি মানে তাত ভিজন বা ভিউটো নিমিলে কনক্লুজনত যদি আমি চাওঁ ইণ্ডিয়াৰ লগত যদি আমি আফ্ৰিকাৰ যদি ৰিলেশ্যনছ আমি বঢ়াব লাগে তেতিয়া আমি যোনটো আমাৰ যোনটো নেশ্যনেল মেৰিটাইম যোনটো ভিজন হয় ডেট ইজ দ্য ভিজন সাগৰ ঠিক আছে সাগৰ মানে কি হয় ছিকিউৰিটি এণ্ড গ্ৰোথ ফৰ অল ইন দ্য ৰিজন চ' এইটো এক্সপাণ্ড কৰিব লাগিবতো ভিজন মহাসাগৰ ঠিক আছে অলৰেডি একচুৱেলি কৰা হৈছে এইটোক আৰু এক্সপিডিট কৰিব লাগিব আৰু মিছন মহাসাগৰ যদি আমি ভিজন মহাসাগৰৰ যদি কথা কওঁ তেতিয়াহ'লে মহাসাগৰ মানে কি হয় মিউচুৱেল এণ্ড হলিষ্টিক এডভান্সমেণ্ট অফ ছিকিউৰিটি এণ্ড গ্ৰোথ এক্ৰছ ৰিজনছ বিশেষকৈ ইটছ ডাইৰেক্টেড টু দ্য গ্ল'বেল চাউথ ইণ্ডিয়াই বিকাম দ্য লিডাৰ অফ দ্য গ্ল'বেল চাউথ আপুনি দেখিছে ইণ্ডিয়াই যোনবিলাক আপোনালোকক এই গোটেইখিনি কাণ্ট্ৰিজে ইণ্ডিয়া মানে PM মোদী ভিজিট কৰিছে দিজ আৰ অল কাণ্ট্ৰিজ অফ দ্য গ্ল'বেল চাউথ ঠিক আছে এই পাঁচটা নেশ্যনছে চিলেক্ট কৰিলে আপোনালোকক ঘানা ট্ৰিনিডাড এণ্ড টবেগো আৰ্জেণ্টিনা ব্ৰাজিল এণ্ড নামিবিয়া দিজ আৰ অল কাণ্ট্ৰিজ অফ দ্য গ্ল'বেল চাউথ চ' ইণ্ডিয়াই নিজৰ পজিশ্যনটো ষ্ট্ৰং কৰিব বিচাৰিছে এজ এ লিডাৰ অফ দ্য গ্ল'বেল চাউথ ঠিক আছে চ' এইখিনি আপোনালোকৰ আছিলে আজিৰ ডিছকাশ্যন চ' আই হোপ ইউ লাইক দ্য ভিডিঅ' আৰু যদি চাই যদি কিবা থাকে মই বস্তু আনি থাকিম আপোনালোকৰ কাৰণে শ্বৰ্ট ভিডিঅ'জ কিছুমান চ' আপোনালোকে ৰেগুলাৰলি ফ'ল' কৰি থাকিব ঠিক আছে চ' থেংক ইউ